যেটা একদম ডিভাষ্টেটিং ফ্লাড। আৰু আপুনি দেখিছে কালি মুখ্যমন্ত্ৰীও মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ টেলিভিশ্যনত দেখা যিবিলাক ভিজুৱেলছ বা ছ'চিয়েল মিডিয়াত যিবিলাক পৰিৱেশ পৰিস্থিতি দেখিছে তাতকৈ ভয়াৱহ বুলি কৈছে। আপুনি যিহেতু ডিজাষ্টাৰ মেনেজমেণ্টৰ আপুনি মন্ত্ৰী হয়, আপুনিও লাগি আছে, গতিকে এই ক্ষয় ক্ষতি যিটো কথা লৈ এটা কণ্ট্ৰভাৰ্চিও চলি আছে, মই সেইটোলৈ নাযাওঁ, কিন্তু কেনেদৰে আচলতে মানুহক আপোনালোকে ক্ষতিপূৰণ দিব বা কি হিচাপত আপোনালোকে গোটেই মানুহখিনি ৰিহেব কৰাৰ ৰিহেবিলিটেশ্যন কৰা আপুনি চিন্তা কৰিছে? এই বিষয়টোত ময়ো প্ৰায় 19 তাৰিখে ৰাতি আহিছোঁ যদিও 20 তাৰিখে ৰাতিপুৱা মই ইয়াত পাইছোঁ আৰু সেইদিনাৰ পৰাই বিমল বৰা ডাঙৰীয়া কণ্টিনিউ ইয়াত আছে। মই এদিনৰ কাৰণে এছেম্বলিলৈ গৈছিলোঁ আৰু সেইদিনাই ৰাতি মই আকৌ এছেম্বলিৰ পৰা ঘূৰি আহিছোঁ। আৰু ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ যথেষ্ট গাইডেন্স আমাক দিছে। তেখেতৰ পৰামৰ্শ মতে আমি বহুখিনি কাম আমাৰ সাধাৰণভাৱে যিটো ডিজাষ্টাৰত আমি ৰিলিফ ৰিহেবিলিটেশ্যনৰ কাম কৰোঁ তাতকৈ আমি অলপ কিছু ব্যতিক্ৰমী ধৰণে কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। কাৰণ আমি আজি কোনো এঘৰ মানুহৰ যদি ঘৰ দুৱাৰ উটি যায়, তেখেতসকলৰ কাপোৰ আৰু বাচন বৰ্তন তাৰমানে ঘৰলৈ উভতি যাওঁতে যাতে তেখেতে তেওঁলোকৰ সামান্য কিছু সামগ্ৰী নিজে ক্ৰয় কৰি লৈ যাব পাৰে, তাৰ কাৰণে আমাৰ যিটো মানে SDRFৰ নিৰিখ তাৰ মতে আমি 5,000 দিব লাগে। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো 5,000টো 15,000 দিব পৰাকৈ কিছু ব্যৱস্থা অন্যান্য ফাণ্ডৰ পৰা কৰিছে। নহয়, এই টকাটো ৰিহেবিলিটেশ্যন নহয়, আৰু 10,000 টকাও আমি দিবলৈ ধৰিছোঁ। কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো আমি নিৰিখমতে 5,000 টকা দিব লাগে এইটো 25,000লৈকে লৈ গৈছে। আৰু যাতে ইয়াৰ উদ্দেশ্যটো এইটো যে ঘৰলৈ যাওঁতে ঘৰখন চাফা চুফা কৰি তাত যাতে কিছু সা সামগ্ৰী নিজে ক্ৰয় কৰি ল'ব পাৰে। এইটো আমি দ্বিতীয় পৰ্যায়লৈ আহি আছোঁ যে অহা 7 তাৰিখে আটাইকেইখন জিলাৰ সকলোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত ইয়াত আমাৰ বিষয়াসকল থাকিব, সকলো এই অঞ্চলৰ মন্ত্ৰী MLA সকলোৱে থাকিব আৰু থাকি আমি এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ। আগৰ যিবিলাক বিষয় বেলেগ বেলেগ ডিপাৰ্টমেণ্টে বেলেগে এছেছ কৰে, এতিয়া মানে পশুধনৰ কাৰণে ভেটেনেৰী এছেছমেণ্ট কৰে, তাঁতশালৰ কাৰণে হেণ্ডলুম টেক্সটাইলে কৰে বা এনেকৈ যিবিলাক কৰে আমি এতিয়া কমনলি কৰিবলৈ হৈছোঁ যে যিবিলাক বেলেগে কৰিলে বহুত দিন লাগিব, গতিকে আমি কমন এটা ছাৰ্ভে কৰিবলৈ বিচাৰিছোঁ। আৰু কমন ছাৰ্ভেটোৰ ক্ষেত্ৰত আমি যাতে অতি সোনকালে মেক্সিমাম যিমান টকা আমি দিব পৰা সুবিধা আছে, এনেই ঘৰ এটা ভাঙিলে 1,20,000 টকা দিব লাগে আছে, কিন্তু এতিয়া বিভিন্ন ধৰণে আমি তেখেতসকলক আৰু কিমান সহায় কৰিব পাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ব্যৱস্থাটোৰে পৰা আমি ছেকেণ্ড ষ্টেপটো আনিছোঁ আৰু সেইটো আমি 15 আগষ্টৰ ভিতৰত আমি ছাৰ্ভে কৰি আদায় কৰিম। অঞ্চল নাজিৰাত কাৰণে সাংঘাতিক ধৰণে এফেক্ট হৈছে। এই ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা কিবা মুখ্যমন্ত্ৰীলৈ কিবা আপোনাৰ আহ্বান থাকিব বা মুখ্যমন্ত্ৰীক আপুনি কিবা অনুৰোধ কৰিব যে সেই মানুহখিনিৰ ওপৰত বেছি কিবা এটা মানে ফ'কাছ কৰিব লাগিব? নাই, এই গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাবাৰো আমাৰ বিভাগৰ লগত বহিছে। আমি সেইকাৰণে চেষ্টা কৰিছোঁ অন্যান্য পুঁজিত ইয়াৰ লগত সংযোগ কৰি ইয়াৰ নিৰিখতকৈ বহুত বেছি বা ডাবল বা ঠিক তেনেধৰণে আমি যোগান ধৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি কৰিছোঁ, প্ৰস্তাৱো প্ৰিপেয়াৰ হৈছে। এইটো মৌখিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি সন্মতি আমাক দি আগবাঢ়িবলৈ দিছে, সেইমতে আমি সম্পূৰ্ণ প্ৰিপেৰেশ্যন কৰি আছোঁ, আগবাঢ়ি গৈ আছোঁ। মই ভাবিছোঁ যে ইয়াত কোনো ধৰণৰ অসুবিধা নহ'ব, তেখেতসকলক সংস্থাপিত কৰিব পৰাকৈ এই ব্যৱস্থাটো হ'ব। আৰু আমি চাওক, মই এটাই কথা কওঁ যে যেতিয়া গোটেইফালে প্ৰথম পানী হৈছিল তেতিয়া আমাৰ কমিউনিকেশ্যন নাছিল, হয় নাও নহয় হেলিকপ্টাৰ এইবিলাকৰে হৈ আছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছিল যে ইমিডিয়েট কমিউনিকেশ্যন উলিয়াব লাগে। আমি 3 দিনৰ ভিতৰত PWD বিভাগৰ মানুহে গোটেই ৰাস্তা পলস কাটি সকলো জাগালৈকে গাড়ী যাব পৰা কৰি দিলে। তাৰমানে বাইলেন হয়তো হোৱা নাই, মেইন লেন চব
প্ৰত্যেকলৈ গৈছে গতিকে কমিউনিকেশ্যনটো হৈ গ'ল ইলেক্ট্ৰিফিকেশ্যন বেয়া আছিল মানে কাট হৈ আছিল গতিকে সেইটো এতিয়া 95% ইলেক্ট্ৰিফিকেশ্যন হৈ গ'ল য'ত এতিয়া পোষ্টো নাই য'ত ঘৰ নাই তাতহে আমি বাকী আছে গতিকে বাকী য'ত পোষ্ট আছে হেৰি আছে ট্ৰেন্সফৰ্মাৰ চেঞ্জ হ'ল চব হৈ গ'ল গতিকে এই মানে ইয়াৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবৰ কাৰণে যিকেইটা মেইন কথা সেইকেইটা ঠিক কৰা হৈছে এতিয়া আমাৰ কালি 700 কিমানখন স্কুলৰ প্ৰস্তাৱ আমালৈ আহিছে আমি প্ৰত্যেককে 2 লাখ টকা দি পেলাই স্কুলখিনি ইমিডিয়েট মানে মেৰামতি কৰিবলৈ চাইছোঁ আমি 2-3 দিনৰ ভিতৰত আমাৰ বিভাগৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আমি মুখ্যমন্ত্ৰীৰ জৰিয়তে প্ৰত্যেকখন স্কুললৈ সেই টকাখিনি আগবঢ়াম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা নিৰ্দেশ দিছে সেইটো মানে তেখেতৰ বিশেষ তৎপৰতাৰে হ'ব সেইটো হৈছে প্ৰতিটো নামঘৰ যাতে ভাদ মহাৰ আগতে পৰিষ্কাৰ কৰি 1.5 লাখ টকা দি স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পাৰে